इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰৰ তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি একটু প্রার্থনা আরাধ্যা আরাধ্যা ব্যবধান তোমারে মোরে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা হেৰা মই এপাক বিচাৰি যাওঁ নেকি ফোনটো অফ হয়তো খং অভিমানতে অফ কৰি থৈছে সময়টো মন কৰিছা 11 বাজিবৰ হ'ল তুমি চাগে মোক বহুত বেয়া পাইছা ন মই গুচি গৈছিলোঁ কৈছোৱে দেখোন মোৰ অলপ দৰকাৰী কাম আছিল আঠমঙলাটো এটা দৰকাৰী কামেই হয় চোৱা মাহী মোৰ মগজুটোত বিভিন্ন চিন্তাই হেঁচা মাৰি ধৰি আছে গতিকে একেটা কথাকে সুধি মোক বিৰক্ত নকৰিলে ভাল পাম প্লিজ ওলাই যা ঘৰৰ পৰা তই আৰু মই নোচোৱালৈকে এইখন ঘৰলৈ তই নাহিবি তোক কিমান মৰম কৰাৰ প্ৰতিফল তই এয়া দিলি নাই বোলোতেই দেখোন নাই গোটেইখন বিচাৰি চলাত কৰিলোঁ কি কৰোঁ এতিয়া তাৰ লগৰ যিমানৰ নম্বৰ আছে মই ফোন কৰিলোঁ কিন্তু কলৈকো যোৱা নাই তথাপিও ভাবিছোঁ সি কোনোবা লগৰ ল'ৰাৰ ঘৰতে আছে কিয় যে তাক খং কৰিছিলোঁ সি বা এতিয়া কি খাইছে ক'ত বা আছেগৈ অভিমানতে সি লুকাই আছে জানেনে আহিব আহিব সি চাবচোন আহি মুখ ফুলাই ৰুমত সোমাবগৈ ৰ'বাচোন ৰ'বা তুমি অধৈৰ্য নহ'বা এটা কাম কৰোঁ নেকি মানে পুলিচ থানাতে খবৰ এটা দিওঁ নেকি নালাগে ৰ'বচোন কথাবোৰ বেছি ডাঙৰ কৰিলে সি আকৌ লাজ পাব মানুহৰ আগত তাক তেনেকৈ চৰটো মাৰিব নালাগিছিল ৰাতিপুৱালৈকে চাওঁচোন
বুজিছা গোটেই ৰাতি দুৱাৰখন খুলি থলোঁ ভাবিছিলোঁ সি আহিব নাই নাহিল ইমান খং নে তাৰ মাক বাপে খালক ইমান কষ্ট দিব লাগেনে হেৰি আৰাধ্যা আৰু অন্বেষাকো খবৰটো দিব লাগিছিল নেকি কিন্তু সিহঁতি উঠিছে জানো এতিয়া হ'লেও সিহঁত দুজনীকতো খবৰটো দিবই লাগিব মই ফোন এটাকে কৰোঁ নেকি ৰ'ব কি হ'ল ধৰা নাই আকৌ এবাৰ কৰোঁ কিমান নোৱাৰো বেলেগক চাহ বনাই খুৱাম ভাত বনাই খুৱাম আৰে মোৰতো বেলেগৰ হাতৰ খাবৰ মন যায় মানুহজনী হ'লেতো ভালেই লাগিব কিমান মৰমত মাতিব হেৰা চাহ খোৱাহি হেৰা ভাত খোৱাহি কিমান যে ভাল লাগিব নহয় মানে আমাৰ এইৰ বিয়াৰ বয়স হৈছে তোমালোকৰ নিচিনা ভাল ল'ৰা এটা পালে তাইক বিয়াখন দিম পিছে তাই আকৌ তোমাক পচন্দ কৰিছে দেই মোক তাই কৈছে বোলে মা এনেকুৱা ল'ৰা পালে বোলে মই বিয়া হ'ম সেইদিনাখন ছোৱালীজনীটো ভালেই লাগিছিলে তাই যদি নাম্বাৰটো কিবাকৈ উলিয়াব পাৰোঁ মোৰ কথাবোৰ আগবঢ়াব পাৰিম বিদ্যাপদ মই ৰজনী হয় কিবা প্ৰকাৰে নাম্বাৰ উলিয়াই কথা পাতিহে এৰিম মই বেলেগ বস্তু কিন্তু আপুনি মই কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ আম চৰি ক্ষমা আচলতে মইহে বিচাৰিব লাগে আচলতে কালি মই ইমান ভাগৰি আছিলোঁ আপোনাৰ কাৰণে ৰতে ৰতে কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ আপুনি ঠিকে আছেনে গাটো বৰকৈ বিষাইছে মোৰতো বিষাই আছে দেখোন চাওঁ আপোনাৰ দেখোন গাটো সাংঘাতিক গৰম হৈ আছে আপোনাৰ জ্বৰ উঠিছে নেকি হয় চাগে আগতেও হয় মাজে মাজে টেবলেট এটা খালেই ভাল পাওঁ নাই 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 এই টেবলেটবোৰ বেছিকৈ খোৱাটো একেবাৰে ভাল কথা নহয় ৰ'ব মই নহ'লে নহৰু তেল অলপমান গৰম কৰি আনো আপোনাৰ একদম ভাল হৈ যাব আমি এতিয়া এনেকৈ চিন্তা কৰি বহি থাকিলে নহ'ব ইমান বিচাৰ খোচাৰ কৰি যেতিয়া ল'ৰাটোৰ একো খবৰ উলিয়াব নোৱাৰিলোঁ আমি পুলিচত খবৰ এটা দিব লাগিব এতিয়া আৰু মান সন্মানৰ কথা চিন্তা কৰি লাভ নাই কাৰণ মান সন্মানতকৈ সন্তানৰ মৰম মোৰ বাবে বহুত ওপৰত আৰাধ্যা 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 নাই 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 এই টেবলেটবোৰ বেছিকৈ খোৱাটো একেবাৰে ভাল কথা নহয় ৰ'ব মই নহ'লে নহৰু তেল অলপমান গৰম কৰি আনো আপোনাৰ একদম ভাল হৈ যাব
চাহ কাপ লওক। বুজিছা হুম? আমি এতিয়া এনেকৈ চিন্তা কৰি বহি থাকিলে নহ'ব। ইমান বিচাৰ খোচাৰ কৰি যেতিয়া ল'ৰাটোৰ একো খবৰ উলিয়াব নোৱাৰিলোঁ, আমি পুলিচত খবৰ এটা দিব লাগিব। এতিয়া আৰু মান সন্মানৰ কথা চিন্তা কৰি লাভ নাই, কাৰণ মান সন্মানতকৈ সন্তানৰ মৰম মোৰ বাবে বহুত ওপৰত। ময়ো কথাটো নভবা নহয়। বুজিছা, মই থানালৈকে যাওঁ, সোনকালে খবৰটো দিমগৈ। চাওঁ, ভৰিখন দিয়ক। আৰে এইবোৰ কৰিব নালাগে, টেবলেট খালে ভাল পাই যাম। অন্ততঃ এইখিনি কৰিবলৈ সুবিধাকণ দিয়কচোন মোক। আগতে যেতিয়া আমাৰ গা বেয়া হয়, মায়ে আমাক এনেকৈয়ে তেল মালিচ কৰি দিয়ে, আৰু একো ঔষধ চৌষধ নোখোৱাকৈ আমাৰ গাটো ভাল হৈ যায়। চাবচোন, আপোনাৰো গাটো একদম ভাল হৈ যাব। আপুনি আচলতে বহুত কষ্ট কৰে নহয়, ৰাতিটো আপোনাৰ ভালদৰে টোপনিও নহয়, আৰু খোৱা বোৱাৰ কথাটো ক'বই নালাগে। গতিকে আপোনাৰ গা বেয়া নহয় আৰু কাৰ হ'ব? আজিৰ পৰা কিন্তু আপুনি আপোনাৰ যত্ন ল'ব, আৰু পাৰিলে অলপমান ৰেষ্টো ল'ব, আপোনাৰ কাৰণেই ভাল। চাওঁ, হাতখন দিয়ক। আপোনাৰ চিন্তাবোৰ বাঢ়িলে মোক ক'ব পাৰে। হয়তো আপোনাৰ ব্যৱসায়ৰ সমস্যাৰ সমাধান দিব নোৱাৰিব পাৰোঁ, কিন্তু অন্ততঃ মোক ক'লে মোৰো ভাল লাগিব আৰু আপোনাৰো মনটো পাতল হ'ব। চাওঁ, আপুনি ভালকৈ শুই লওকচোন। তুমি এইবোৰ কি কাপোৰ পিন্ধিছা? ৰং বিৰঙৰ কাপোৰ পিন্ধা চখটো তোমাৰ এতিয়াও নগ'ল নহয়? তুমি এতিয়া বিধৱা। ঘৰত থাকোঁতে বেলেগ আছিল, কিন্তু ইয়াত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰেই চলিব লাগিব, কাৰণ তোমালোকৰ ঘৰৰ আদৰ্শ এইখন ঘৰৰ আদৰ্শৰ লগত নিমিলে। আৰাধ্যা 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 আৰাধ্যা। মানুহটো মৰিবলৈ এৰি দি এতিয়া ধূপ জ্বলাই পুণ্য আৰ্জিব বিচাৰিছা নহয়? এতিয়ালৈকে কিন্তু মোক চাহ একাপো দিয়া নাই।
কেইদিনমান ঘৰত থাকিবলৈ পাই এইখন ঘৰৰ নিয়মবোৰ পাহৰিলাই নহয়। ৰ'ব মা, মই চাহকাপ বনাই আনো। ৰ'বাচোন, তুমি এইবোৰ কি কাপোৰ পিন্ধিছা? ৰং বিৰঙৰ কাপোৰ পিন্ধা চখটো তোমাৰ এতিয়াও নগ'ল নহয়। তুমি এতিয়া বিধৱা। ঘৰত থাকোঁতে বেলেগ আছিল, কিন্তু ইয়াত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰেই চলিব লাগিব। কাৰণ তোমালোকৰ ঘৰৰ আদৰ্শ এইখন ঘৰৰ আদৰ্শৰ লগত নিমিলে। ঘৰৰ মানুহে ভাবিছিল চাগে জীয়েকক ৰঙীল কাপোৰ পিন্ধিবলৈ দিলে কোনোবা কিজানি গ্ৰাহক ওলাই। মা, আপুনি এইবোৰ কি কৈ আছে? দেউতাই আৰু মায়ে মোক বগা সাজত চাবলৈ বিচৰা নাছিলে। আচলতে বাদ দিয়াহে সেইবোৰ কথা। তোমাৰ দেউতা আৰু ভাইটিক মোৰ চিনি পাবলৈ বাকী আছেনে? কমখন সন্মান দিলেনে আমাক? ইয়াৰ পুতকটো মই এদিন লৈহে এৰিম। যোৱা, চাহ কৰাগৈ আৰু মোক চাহকাপ দি এয়া কাপোৰ সলাই লোৱাগৈ। ইমান ইনচেণ্ট হৈ দেখুৱাব নালাগে। যোৱা। আৰু শুনা, এইফালে আহাচোন। তোমাক মই কেইটামান কথা কওঁ। আমাক নজনোৱাকৈ তুমি কলৈকো ওলাই যাব নোৱাৰিবা, ফোনত কথাও পাতিব নোৱাৰিবা। বৰ্তমান যিহে পৰিস্থিতি চলিছে, বিধৱাটো বাদেই সধৱা বোৱাৰীও আনলৈ গুচি গৈছে। যোৱা। দেউতা, চাহ লওক। দিয়া। আকাশৰ হঠাৎ গাটো বেয়া হ'ল যে? মানে আহা, একেদিন খোৱা বোৱাত খেলি মেলি হোৱা নাই জানো? আৰু বিয়াৰ পিছত সি ৰেষ্ট ক'ত পাইছে? খালি কাম কাম কাম। এতিয়া পিছে অলপমান শুইছে। অ' মা, আপুনি এখেতক আজি ওলাই যাবলৈ মানা কৰিবচোন। মানে মোৰ ক'বলৈ অলপমান অসুবিধা লাগে, আৰু আপুনি ক'লে শুনিব। ঠিক আছে, আপোনাক চাহ দিছোঁ। তাত থৈ দিয়া। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰ